আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ উদ্যোগত আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি মাননীয় সিদ্ধাংকু অংকুৰ বুঢ়া ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজনৈতিক উপদেষ্টা মাননীয় পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়াৰ উপস্থিত আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চাই এক বিশাল বাইক ৰেলী য'ত নেকি প্ৰায় 1000-ৰো অধিক বাইক আমাৰ অংশগ্ৰহণ কৰিছে আৰু এই বাইক ৰেলীৰ জৰিয়তে আমাৰ যি 3 নং বৰপেটা লোকসভা সমষ্টিৰ যি আমাৰ প্ৰাৰ্থী আছে আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁক আমি বিপুল ভোটত জয় কৰাৰ কাৰণে আজি আমাৰ এই যুৱ মৰ্চাৰ উদ্যোগত আমি বাইক ৰেলী আয়োজন কৰিছোঁ আৰু আপোনালোকে সকলোৱে জানে যে আজি মাননীয় আমাৰ জনপ্ৰিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতখন যেনেকৈ বিকাশৰ পথত আগবাঢ়ি গৈছে আজি চাওক আজি আগতকৈ বহুত আজিকালি পৰিৱৰ্তন হৈছে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আগত ভাৰতক বাহিৰৰ দেশে এটা বেলেগ চকুৰে চাইছিল কিন্তু আজি ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ইমান আগবাঢ়িছে ইমান ডেভেলপমেণ্ট হৈছে আজি আগতে আমাৰ অস্ত্ৰ শস্ত্ৰবিলাক আমি বাহিৰৰ পৰা ক্ৰয় কৰিছোঁ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত আজি আমি উৰাজাহাজকে আদি কৰি বিভিন্ন ধৰণৰ মাৰাণাস্ত্ৰকে আদি কৰি বিভিন্ন ধৰণৰ আমি মেড ইন ইণ্ডিয়া যি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সপোন এই মেড ইণ্ডিয়াৰ জৰিয়তে আজি আমি ভাৰতখনকে দোপে দোপে আগবাঢ়িছে ঠিক তেনেদৰে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী তেওঁৰ নেতৃত্বত আজি অসমখন ইমান আগবাঢ়িছে মানে ইমান ডেভেলপ হৈছে চাওক আজি বঙাইগাঁৱত আমি মেডিকেল কলেজ পালোঁ আজি বঙাইগাঁৱত নতুনকৈ উন্নত মানৰ DC অফিচ হৈ আছে আজি বঙাইগাঁৱত ইঞ্জিনিয়াৰিং কলেজ হৈ আছে আজি বঙাইগাঁৱত আমি কেতিয়াও ভবা নাছিলোঁ যে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ লজিষ্টিক পাৰ্ক যি নেকি আমাৰ যোগীঘোপাত ইতিমধ্যে কাম চলি আছে আৰু কাম হৈ আছে এনেকুৱা ধৰণৰ ইমান ডেভেলপ মানে আজি ৰাস্তা ঘাট চাওক কিমান ডেভেলপ আজি গুৱাহাটীৰ আমাৰ অভাৰব্ৰিজ কেইখন অলপমান কাম বাকী আছে এই অভাৰব্ৰিজৰ কাম অলপমান হৈ গ'লে এতিয়া আমি আগত যিহেতু আমাৰ গুৱাহাটী যাবলৈ আমাৰ 5 ঘণ্টা লাগিছিল বা 4 ঘণ্টা লাগিছিল এতিয়া আমাৰ 2 ঘণ্টা আমাৰ এডভান্স হ'ব তো এনেকুৱা যি ডেভেলপ সেই ডেভেলপৰ কাৰণে আজি চাওক যথেষ্ট সংখ্যক যি যুৱতী আজি আমাৰ বৃহৎ এই বাইক ৰেলীত আহি স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আমাৰ এই বাইক ৰেলীখন কি সুন্দৰভাৱে আজি আমি বাইক ৰেলীখন আমি কৰিলোঁ আৰু ইয়াৰ জৰিয়তে আমি যি মাননীয় প্ৰধানমন্ত্ৰী আমাৰ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ৰূপে আমি নিৰ্বাচিত কৰাৰ কাৰণে আমি এই বাইক ৰেলী আয়োজন কৰিছোঁ আৰু আমাৰ যি আমাৰ বঙাইগাঁও সমষ্টিৰে আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁ আমাৰ বঙাইগাঁও সমষ্টিৰে হয় আমাৰ মিত্ৰজোঁটৰ তেওঁ কেণ্ডিডেট সেই কেণ্ডিডেটক আমি বিশাল ভোটত তেওঁক আমি জয়ী কৰিম কমেও তেওঁ 5 লাখতকৈ অধিক ভোটত তেওঁ আগবাঢ়িব আৰু তেওঁ লিড লৈ তেওঁ জয়ী লাভ কৰিব